এই মুহূৰ্তে লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। আপুনি বাৰু গৰু গাখীৰ সেৱন কৰে নেকি? গৰু গাখীৰ সেৱন কৰাৰ পূৰ্বে বিবেচনা কৰক এশবাৰ। গৰু গাখীৰত পোৱা গৈছে বিষাক্ত ভাইৰাছ। বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে এই সন্দৰ্ভত সতৰ্কবাণী। কেঁচা গাখীৰত পোৱা গৈছে H5N1 বাৰ্ড ফ্লুৰ স্থিতি। এই বিষয় সন্দৰ্ভত বৰ্তমান বিজ্ঞানীসকলে অব্যাহত ৰাখিছে অনুসন্ধান। এই মুহূৰ্তত জনাই যাম বিতং তথ্য। আপুনি বাৰু গৰু গাখীৰ সেৱন কৰে নেকি? যদি আপুনি গৰু গাখীৰ সেৱন কৰে তেন্তে এই ক্ষেত্ৰত আপুনি এশবাৰ চিন্তা কৰক। গৰু গাখীৰত এতিয়া পোৱা গৈছে এক বিষাক্ত ভাইৰাছ। বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত আচলতে সতৰ্কবাণী জাৰি কৰিছে। কেঁচা গাখীৰত পোৱা গৈছে H5N1 বাৰ্ড ফ্লুৰ স্থিতি। আৰু এই বিষয় সন্দৰ্ভত বৰ্তমান আচলতে বিজ্ঞানীসকলে অনুসন্ধান অব্যাহত ৰাখিছে। আৰু যেহেতু গৰু গাখীৰ প্ৰায় সকলোৰে প্ৰিয়, কিন্তু এই গৰু গাখীৰত বৰ্তমান এক বিষাক্ত ভাইৰাছ পোৱা গৈছে। আৰু এই বিষাক্ত ভাইৰাছবিধ হৈছে H5N1 বাৰ্ড ফ্লু। H5N1 বাৰ্ড ফ্লুৰ স্থিতি পোৱা গৈছে কেঁচা গাখীৰত। গতিকে কেঁচা গাখীৰ খোৱাৰ আগত আপুনি চিন্তা কৰক এশবাৰ। আপুনি বা আপোনাৰ সন্তানে যদি কেঁচা গাখীৰ সেৱন কৰে, গৰু গাখীৰ সেৱন কৰে, তেন্তে চিন্তা কৰক এশবাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে স্পষ্ট কৰা মতে H5N1 ভাইৰাছ কেঁচা গাখীৰ বা দুগ্ধজাত সামগ্ৰীৰ জৰিয়তে মানুহলৈ বিয়পিছে। আৰু ইয়াৰ কাৰণ হৈছে আচলতে কেঁচা গাখীৰত এনে আচলতে ভয়ানক এবিধ বিষাক্ত ভাইৰাছ পোৱা যায়, যাৰ বাবে শিশু, বৃদ্ধ বা গৰ্ভৱতী মহিলাৰ বাবে অতি আচলতে বিপদজনক হ'ব পাৰে। আৰু যেহেতু বিশ্ব স্বাস্থ্য সংস্থাই গৰু গাখীৰ সন্দৰ্ভত এক প্ৰকাৰৰ ক'বলৈ গ'লে সতৰ্কবাণী জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাটোৱে জানিবলৈ দিয়া মতে কেঁচা গৰুৰ গাখীৰত H5N1 বাৰ্ড ফ্লুৰ স্থিতি পোৱা গৈছে। আৰু অৱশ্যে এই ভাইৰাছ গাখীৰত কিমান দিনলৈকে থাকিব পাৰে এই সন্দৰ্ভত আচলতে স্পষ্ট হোৱা নাই, কোনো তথ্য স্পষ্ট হোৱা নাই। কিন্তু বৰ্তমানলৈকে আচলতে বিশ্ব স্বাস্থ্য সংস্থাই এই ক্ষেত্ৰত অনুসন্ধান জাৰি ৰাখিছে। আৰু যদিহে আপুনি গৰু গাখীৰ সেৱন কৰে বা আপোনাৰ সন্তানক আপুনি গৰু গাখীৰ সেৱন কৰিবলৈ দিয়ে, তেন্তে আপুনি বা আপোনাৰ সন্তানে এতিয়া চিন্তা কৰক এই ক্ষেত্ৰত এশবাৰ ভাবিব লাগিব। কাৰণ যিহেতু গৰু গাখীৰত পোৱা গৈছে এক প্ৰকাৰৰ বিষাক্ত ভাইৰাছ H5N1 বাৰ্ড ফ্লুৰ স্থিতি পোৱা গৈছে গৰু গাখীৰত। কেঁচা গাখীৰত পোৱা গৈছে H5N1 বাৰ্ড ফ্লুৰ এক প্ৰকাৰৰ বিষাক্ত ভাইৰাছৰ স্থিতি পোৱা গৈছে। আৰু এই ক্ষেত্ৰত অৱশ্যে এতিয়া বিশ্ব স্বাস্থ্য সংস্থাই অনুসন্ধান অব্যাহত ৰাখিছে। কিন্তু যদিহে আপুনি কেঁচা গাখীৰ বা গৰু গাখীৰ সেৱন কৰে, তেন্তে এই ক্ষেত্ৰত আপুনি এতিয়া চিন্তা কৰিব লাগিব, চিন্তিত হ'ব লাগিব। আৰু যিহেতু আমি জনাইছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে স্পষ্ট কৰা মতে H5N1 ভাইৰাছ কেঁচা গাখীৰ বা দুগ্ধজাত সামগ্ৰীৰ জৰিয়তে মানুহলৈ বিয়পেনে নাই আচলতে সেয়া স্পষ্ট নহয়। যদিও কেঁচা গাখীৰ খাব নালাগে বুলি আচলতে ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে। আৰু ইয়াৰ কাৰণ মাত্ৰ এটাই, কেঁচা গাখীৰত এনে আচলতে বিপদজনক বেক্টেৰিয়া বা বিপদজনক ভয়ানক আচলতে কিছুমান ভাইৰাছ পোৱা যায়, যাৰ বাবে শিশু, বৃদ্ধ বা গৰ্ভৱতী মহিলাসকলৰ বাবে আচলতে বহু বিপদজনক হ'ব পাৰে। আৰু লেক্টোজ অসহিষ্ণুতাত ভুগি থকা আচলতে লোকসকলৰ বাবে কেঁচা গাখীৰ কোনো পধ্যে আচলতে সঠিক নহয়, কোনো পধ্যে আচলতে ভাল নহয়। আৰু তদুপৰি দূষিত কেঁচা গাখীৰ খোৱাৰ ফলত আচলতে বৃক্ক হ'ব পাৰে, বৃক্ক আচলতে বিকল হ'ব পাৰে। আৰু যদিহে আপুনি গৰু গাখীৰ সেৱন কৰিছে বা আপোনাৰ সন্তানক গৰু গাখীৰ খাবৰ বাবে দিছে, সেৱন কৰিবৰ বাবে দিছে, তেন্তে এতিয়াৰ পৰা এই ক্ষেত্ৰত আপুনি সাৱধানতা হ'ব লাগিব, সাৱধানতা অৱলম্বন কৰিব লাগিব। এই ক্ষেত্ৰত আপুনি এতিয়া এশবাৰ চিন্তা কৰিব লাগিব। কাৰণ গৰু গাখীৰত বিষাক্ত ভাইৰাছ এবিধ পোৱা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাই এই ক্ষেত্ৰত সতৰ্কবাণী জাৰি কৰিছে যে কেঁচা গাখীৰত যিহেতু H5N1 বাৰ্ড ফ্লুৰ স্থিতি পোৱা গৈছে, গতিকে এই ক্ষেত্ৰত আপুনি বা আপোনাৰ সন্তানক আপুনি এতিয়া কেঁচা গাখীৰ বা গৰু গাখীৰ সেৱন কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। যিকোনো ক্ষেত্ৰতে আমি বহু ক্ষেত্ৰত আচলতে গৰু গাখীৰ সেৱন কৰিব লগা হয় বা গৰু গাখীৰ ব্যৱহাৰ কৰা হয়। কিন্তু এই গৰু গাখীৰ ব্যৱহাৰ কৰা বা সেৱন কৰাৰ ক্ষেত্ৰত আমি সকলোৱে বা আপুনি বা আপোনাৰ সন্তানৰ ক্ষেত্ৰত এতিয়া সাৱধানতা অৱলম্বন কৰিব লাগিব। যিহেতু এই কেঁচা গাখীৰ বা গৰু গাখীৰত পোৱা গৈছে এক বিষাক্ত ভাইৰাছ H5N1 বাৰ্ড ফ্লুৰ স্থিতি পোৱা গৈছে। আৰু এই ক্ষেত্ৰত অৱশ্যে এই কেঁচা গাখীৰত এতিয়া বৰ্তমানলৈকে এই ভাইৰাছবিধ আচলতে কেঁচা গাখীৰত কিমান দিনলৈকে থাকিব পাৰে, এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ তথ্য পোৱা নাই, কোনো ধৰণৰ তথ্য লাভ কৰা নাই। আৰু এই বিষয় সন্দৰ্ভত বৰ্তমান আচলতে বিশ্ব স্বাস্থ্য সংস্থাই অনুসন্ধান অব্যাহত ৰাখিছে। আৰু পুনৰবাৰ জনাইছোঁ, যিহেতু গৰু গাখীৰ প্ৰায় সকলোৰে আচলতে প্ৰিয়, আৰু গৰু গাখীৰ আপুনি আপোনাৰ সন্তানক নিশ্চয় সেৱন কৰিবলৈ দিয়ে। কিন্তু এই ক্ষেত্ৰত
ক্ষেত্ৰত এতিয়া বৰ্তমান আপুনি আৰু আপোনাৰ সন্তান হ'ব লাগিব সাৱধানতা অৱলম্বন কৰিব লাগিব গৰু গাখীৰ সেৱন কৰাৰ পূৰ্বে এশবাৰ চিন্তা কৰক বিবেচনা কৰক এশবাৰ গৰু গাখীৰত এক বিষাক্ত ভাইৰাছ পোৱা গৈছে H5N1 বাৰ্ড ফ্লুৰ স্থিতি পোৱা গৈছে গৰু গাখীৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই এই সতৰ্কবাণী জাৰি কৰিছে আৰু এই সন্দৰ্ভত বিজ্ঞানীসকলে অব্যাহত ৰাখিছে অনুসন্ধান